নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু বহুতত এটা ডাঙৰ খবৰ লৈ আহিছো গুৱাহাটী মহানগৰীত অলিয়ে গলিয়ে পিটপিটাই ফুৰে দুৰ্ধৰ্ষ চোৰে আৰু আজিৰ দিন ঈদৰ দিনটোতে পবিত্ৰ ঈদৰ দিনটোতে ৰঙাঘৰ আলহী হল আব্দুল আজিজ মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন চুৰি কৰি লৈ গৈছিল আব্দুল আজিজে আৰু আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে ইতিমধ্যে হাতে লুটে দুৰ্ধৰ্ষ চোৰ আব্দুল আজিজক কেৱল সোণৰ চেইনেই নহয় বিভিন্ন সময়ত দুচকীয়া বাহন পৰ্যন্ত লৈ উধাও হৈছিল মাষ্টাৰ কি ব্যৱহাৰ কৰি কিদৰে চুৰিকাণ্ড সংঘটিত কৰিছিল আব্দুল আজিজে জানিলে আপুনিও হতবাক হৈ পৰিব লৈছে বৰ্তমান টাইম ইট বিগ ব্ৰেকিং ঈদৰ দিনাই লকআপৰ আলহী হল আব্দুল আজিজ ঈদৰ দিনটোতে পবিত্ৰ ঈদৰ আনন্দত যি সময়ত মতলীয়া সমগ্ৰ ৰাজ্যবাসী তেনে সময়ত এতিয়া লকআপৰ আলহী হল আব্দুল আজিজ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চোৰ আব্দুল আজিজক দুৰ্ধৰ্ষ চোৰ আব্দুল আজিজ দীৰ্ঘদিন ধৰি চেইন চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল আব্দুল আজিজে মহিলাৰ ডিঙিত মহিলাৰ কাণত চকু ৰাখি আহিছিল আব্দুল আজিজে মাষ্টাৰ কি ব্যৱহাৰ কৰি সংঘটিত কৰি আহিছিল চুৰিকাণ্ড কেইবাটাও প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰিছিল আব্দুল আজিজে আৰক্ষীয়ে জব্দ কৰিছে এখন চুৰি বাইক আৰু বহু সামগ্ৰী বিভিন্ন সময়ত দুচকীয়া বাহন জব্দ কৰি বাহন চুৰি কৰিছিল বিভিন্ন সময়ত দোকানৰ ভিতৰত প্ৰৱেশ কৰি দোকানীৰ সন্মুখতে সামগ্ৰী লৈ উধাও হৈছিল কেতিয়াবা কেছ বক্সত হাত দিছিল দোকানৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল আৰু বহু সময়ত চিলনি চুৰৰ দৰে ঘটনাও সংঘটিত কৰি আহিছিল এইগৰাকী দুৰ্ধৰ্ষ আব্দুল আজিজে ভালদৰে মুখখন চাই লওক এতিয়াও হয়তো আপুনিও কৰবাত দেখিছিল আৰু আপুনি কৰবাত দেখাৰ অলপ সময়ৰ পিছতে হয়তো আপোনাৰ ডিঙিৰ পৰাও বা আপোনাৰ সন্মুখৰ পৰাও হেৰাই গৈছিল আপোনাৰ মূল্যৱান অলংকাৰ মূল্যৱান সা সামগ্ৰী এই দৃশ্য চাওক এই মহিলাগৰাকীয়ে পথৰ কাষেৰে হঠাৎ গৈ আছিল আৰু তেনে সময়তে আব্দুল আজিজে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ উধাও হৈছিল মটৰচাইকেলেৰে হেলমেট পৰিধান কৰি মটৰচাইকেলেৰে মহিলাগৰাকীৰ গাৰ কাষেৰেই পাৰ হৈ গৈছিল আৰু মহিলাগৰাকীয়ে তলকিব নোৱাৰোতেই হঠাৎ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ গৈছিল চিচিটিভিত সমগ্ৰ দৃশ্য বন্দী হৈছিল আৰু চিচিটিভিত বন্দী হোৱা দৃশ্যৰ ভিত্তিতে অৱশেষত আৰক্ষীয়ে অভিযান চলাইছিল আৰু মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যোৱা আব্দুল আজিজক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত ডাঙৰ তথ্য যে ইমান দিনে মহানগৰীৰ অলিয়ে গলিয়ে কেইবাটাও চিলনি চুৰৰ ঘটনা সংঘটিত হৈছে চিচিটিভিত যেহেতু ধৰা পৰাৰ পিছতো প্ৰকৃততে নাম ঠিকনা বা চুৰ ধৰি উলিয়াবলৈ সক্ষম নহয় আৰক্ষী হেলমেট পৰিধান কৰি অহা চুৰ বিচাৰি আৰক্ষীয়ে অলিয়ে গলিয়ে ঘূৰিলেও কিন্তু আৰক্ষীৰ চকুৰ সন্মুখতে আৰক্ষীৰ চকুত ধুলি দি এনেধৰণে চুৰিকাণ্ড সংঘটিত কৰি থাকে একাংশ চিলনি চুৰে আৰু সেই সকল চিলনি চুৰৰ ভিতৰতে আছে এই আব্দুল আজিজৰ নামো আৰু আজিৰ দিনটোত পোহৰলৈ আহিছে এই তথ্য চাওক আপুনিও যদি কৰবাত দোকানে পোহাৰে বজাৰে সমাৰে যদি কৰবাত দেখিছিলে আব্দুল আজিজক ভালদৰে আপুনি চাই লওক কাৰণ আপুনি লগ পোৱা বা আপুনি দেখাৰ অলপ সময়ৰ পিছতে হয়তো আপোনাৰ হাতৰ পৰাও হেৰাব মানি বেগ আপোনাৰ ডিঙিৰ পৰা হেৰাব চেইন কাণৰ পৰা আপোনাৰ সোণৰ ফুলি হেৰাব বা আপোনাৰ ঘৰৰ পদূলিৰ পৰা মটৰচাইকেল হেৰাব দোকানৰ কেছ বক্সৰ পৰা নগদ ধন দোকানৰ সা সামগ্ৰী হেৰাব যিকোনো মুহূৰ্ততে আব্দুল আজিজেই হ'ব সেই চুৰিকাণ্ডৰ লগত জড়িত গতিকে আব্দুল আজিজক দেখাৰ পিছত যদি আপুনিও বহু সামগ্ৰী হেৰুৱাব লগা হৈছিল বা আপোনাৰ লগতো যদি চুৰিকাণ্ড বা ডকাইতি কাণ্ড সংঘটিত হৈছিল তেনেহলে আপুনি এতিয়াই আৰক্ষীক খবৰ কৰক আৰক্ষীক যোগাযোগ কৰিলে হয়তো আপোনাৰ হেৰুৱা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হ'ব আব্দুল আজিজৰ পৰা আৰু এই মুহূৰ্তত আমি পুনৰ জনাইছো এই ঈদৰ দিনাই লকআপত সোমাইছে আব্দুল আজিজ ঈদৰ দিনটোতে আব্দুল আজিজক আৰক্ষীয়ে কৰায়ত্ব কৰিছে আজি দিন বেয়া আছিল আব্দুল আজিজৰ যেহেতু চিচিটিভিত বন্দী দৃশ্যৰ পৰা ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ চোৰ আব্দুল আজিজক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চোৰ আব্দুল আজিজক দীৰ্ঘদিন ধৰি চেইন চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল আব্দুল আজিজে কিদৰে মাষ্টাৰ কি ব্যৱহাৰ কৰি ছেকেণ্ডৰ ভিতৰতে সোণৰ চেইন কাঢ়ি লৈ গৈছিল কিদৰে মাষ্টাৰ কি ব্যৱহাৰ কৰি দুচকীয়া বাহন লৈ উধাও হৈছিল সকলো তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ চোৰ আব্দুল আজিজক জেৰা চলোৱাৰ পিছতে আৰক্ষীয়ে জব্দ কৰিছে এখন চুৰি বাইক আৰু বহুকেইটা সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ চোৰ আব্দুল আজিজৰ পৰা মোবাইল স্নেচিং আৰু বেগ স্নেচিঙৰ কেছ যোৱা 10 দিন মানত ৰিপৰ্ট হৈছিল বেহাৰবাৰী আৰু আপোনাৰ সেই ধৰামাৰাত এই সম্পৰ্কে আমি তদন্ত ৰাখিছিলোঁ যাৰ ফলত আমি ইয়াৰ লগত জড়িত ভেটান স্নেচাৰ মানে যোনে স্নেচিঙত জড়িত হয় তেওঁৰ নামটো হ'ল আব্দুল আজিজ চৰকাৰ এলাইছ অজয় চৰকাৰ তেওঁৰ ঘৰ ধুবুৰীত তেওঁক আমি লক্ষীগঞ্জ ধুবুৰীৰ পৰা মানে এপ্ৰিহেণ্ড কৰোঁ
আৰু তেওঁ বহুত মানে মানে স্নেচিং জড়িত, যেনেকৈ মোবাইল স্নেচিং, বেংক স্নেচিঙত জড়িত আছে। লগতে তেওঁৰ পৰা আমি এখন বাইকো জব্দ কৰোঁ, যিখন চুৰি বাইক হয়। আৰু একদম মাষ্টাৰ কি ব্যৱহাৰ জব্দ কৰোঁ, মাষ্টাৰ কি বাইক চুৰি কৰে। এই সন্দৰ্ভত তদন্ত চলাই আছো। বাকী আৰু কি কোন কেছত জড়িত আছে চাই আছো। আৰু মহানগৰীৰ বিভিন্ন থানাতো তেওঁৰ বিষয়ে গোচৰ আছে বা আছে, তেওঁৰ কমপ্লেইন দুটামান আছে আৰু গুৱাহাটীৰ বিভিন্ন স্থানত আছে। মোবাইল স্নেচিং আৰু বেগ স্নেচিঙৰ কেছ যোৱা 10 দিন মানত ৰিপৰ্ট হৈছিল বেহৰবাৰী আৰু আপোনাৰ সেই ধৰামাৰাত। সেই সম্পৰ্কে আমি তদন্ত ৰাখিছিলোঁ। যাৰ ফলত আমি ইয়াৰ লগত জড়িত ভেটান স্নেচাৰ, মানে যোনে স্নেচিঙত জড়িত হয়, তেওঁৰ নামটো হ'ল আব্দুল আজিজ চৰকাৰ, এলাইছ অজয় চৰকাৰ। তেওঁৰ ঘৰ ধুবুৰীত। তেওঁক আমি লক্ষীগঞ্জ ধুবুৰীৰ পৰা মানে এপ্ৰিহেণ্ড কৰোঁ। আৰু তেওঁ বহুত মানে স্নেচিং জড়িত, যেনেকৈ মোবাইল স্নেচিং, বেংক স্নেচিঙত জড়িত আছে। লগতে তেওঁৰ পৰা আমি এখন বাইকো জব্দ কৰোঁ, যিখন চুৰি বাইক হয়। আৰু একদম মাষ্টাৰ কি ব্যৱহাৰ জব্দ কৰোঁ, মাষ্টাৰ কি বাইক চুৰি কৰে। এই সন্দৰ্ভত তদন্ত চলাই আছো। বাকী আৰু কি কোন কেছত জড়িত আছে চাই আছো। আৰু মহানগৰীৰ বিভিন্ন থানাতো তেওঁৰ বিষয়ে গোচৰ আছে বা আছে, তেওঁৰ কমপ্লেইন দুটামান আছে আৰু গুৱাহাটীৰ বিভিন্ন স্থানত আছে।